অসমৰ চুকে কোণে গাঁৱে ভূঞে লুকাই আছে এনে কিছু প্ৰতিভা, যি প্ৰতিভা আজিও প্ৰচাৰমুখী হোৱা নাই। আৰু মই বৰ্তমান আহি উপস্থিত হৈছোঁ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ মাইথঙত। মাইথঙৰ এগৰাকী শিক্ষিত যুৱকে তেওঁৰ নিজৰ হাতৰ যাদুৰে বিভিন্নজনৰ ছবি ইতিমধ্যে আঁকি বিভিন্নজনৰ উপহাৰো প্ৰদান কৰিছে। আৰু কোনো আনুষ্ঠানিক শিক্ষা তেওঁ গ্ৰহণ কৰা নাই। তেওঁৰ ঘৰৰ এই পৰিৱেশটো মোক সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনালোঁ। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা তেওঁ বিভিন্ন সময়ত তেওঁ বিভিন্ন সমস্যাত ভুগি বা পেটৰ তাৰণাত য'তে ত'তে তেওঁ শিক্ষাৰ সমান্তৰালকৈ তেওঁ বিভিন্ন স্থানত কৰ্মৰ সন্ধানত তেওঁ যাবলগীয়াও হৈছে। বিভিন্ন ৰেষ্টুৰেণ্টত কাম কৰিছে বা বিভিন্ন দৈনিক হাজিৰা পৰ্যন্ত তেওঁ কৰিছে। তাৰ মাজতে তেওঁ অব্যাহত ৰাখিছে তেওঁৰ যি প্ৰতিভা, সেই প্ৰতিভা তেওঁ অব্যাহত ৰাখিছে। আৰু তেওঁৰ হাতৰ যি হাতৰ যাদুৰে তেওঁ বিভিন্নজনৰ ছবি তেওঁ প্ৰস্তুত কৰিছে। মই পোনে পোনে যুৱকজনৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ, মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই পৰিৱেশ এইদৰে তেওঁ বিভিন্নজনৰ ছবি বা বিভিন্ন ছবি তেওঁ নিজ হাতেৰে অংকন কৰে আৰু হাতৰ পৰশত তেওঁ প্ৰাণ পাই উঠে সেই ছবিসমূহ। কিদৰে তেওঁ এই ছবিসমূহ আঁকিবলৈ তেওঁ আৰম্ভ কৰিছিল বা কিদৰে তেওঁ এই শিক্ষা লাভ কৰিছিল সেই বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। তোমাৰ নামটো প্ৰথমে কোৱা। হয়, মোৰ নাম শ্ৰী বিশ্বজিৎ সোণোৱাল। মোৰ ঘৰ সৰু মাইথং কাকপথাৰ পৰে। বৰ্তমান মই পেঞ্চিল স্কেচৰ ড্ৰয়িং কৰি আছোঁ আৰু আজি 1.5 বছৰমান হৈছে। বৰ্তমান একে লেঠাৰি মানে যিমান লৈ পাৰোঁ এতিয়ালৈ চেষ্টা অযুত ৰাখি আছোঁ। যি পাৰোঁ নিজে চেষ্টা কৰি আছোঁ। বৰ্তমান কোনো আনুষ্ঠানিক শিক্ষা তেনেকুৱা লোৱা নাই এতিয়ালৈ। কিহলৈকে পঢ়িলা? শিক্ষাগত অৰ্হতা কেনে? শিক্ষাগত মই হায়াৰ ছেকেণ্ডেৰী কৰি 12 কৰি মই ITI কৰিলোঁ। তিনিচুকীয়া বৰগুৰিত কৰিছিলোঁ ITI। কাৰিকৰী শিক্ষা লাভ কৰাৰ পাছতো তোমাৰ চাকৰি লাভ কৰা নাই নেকি? নাই, তেনেকুৱা চাকৰি তাকৰি এতিয়ালৈকে বৰ্তমান যুগত হোৱা নাই। একোতে প্ৰচেষ্টা চলাই আছোঁ, কিন্তু আজিলৈকে সফলতাৰ কোনটো দিশে মই আজিলৈকে বাটে বিচাৰি পোৱা নাই। তথাপি চেষ্টা আজি মজুত ৰাখি আছোঁ আজিলৈ। যিহেতু তোমাৰ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা তুমি আজি প্ৰতিনিধিত্ব কৰিছা, দৰিদ্ৰ পৰিয়ালৰ তুমি এজন সন্তান, বিভিন্ন সময়ত তুমি চুবুৰীয়া ৰাজ্যসমূহতো তুমি কাম কৰিবলৈ যাবলগীয়া হৈছে। কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলা? মই মানে কাম কৰিবলৈ এইটো কাৰণে ওলাই যাওঁ, ধৰি লওক আৰ্ট কৰি থকা বস্তুটো অন্তত আনি ল'ব পাৰোঁ, তেনেকুৱাকৈ এটা চেষ্টা চলাম। বা ঘৰটো থাকিলে নহ'ব, মানে নিজৰ বস্তুখিনিয়ে যুগত কৰিবৰ কাৰণে মই এই ৰেষ্টুৰেণ্টত কাম কৰিছিলোঁ আৰু অৰুণাচলৰ ৰিজৰ্ট এখনতো আছিলোঁ, যাতে মই কিবা এই আৰ্ট কৰি থকা তেনেকুৱা বস্তু এপদ দুপদ গোটাবলৈ মই মানে তেনেকুৱা দিন হাজিৰা তেনেকুৱাও কৰিছোঁ। মাজে সময়ে বিভিন্ন জেগাত গৈছোঁ কাম কৰিবলৈ। ঘৰত কোন কোন আছে? ঘৰত মা ঢুকালে 2021 বৰ্ষতে ঢুকালে। এতিয়া দাদা, বৌ, তাৰপিছত দেউতা আৰু মই। আৰু মা জটিল ৰোগত কিডনী ফেইল হৈছিলে, তাৰপৰা আপোনাৰ ডায়েবেটিছ আছিলে। তেনেকুৱাতে মায়ে 2021 বৰ্ষতে আমাক এৰি গুচি গৈছে। হয়, লকডাউনৰ সময়ত। এতিয়া ঘৰখন কিদৰে চলে? এতিয়া ঘৰখন দেউতাই চব্জি বিজনেছ কৰে, দাদাই অ'টো চলায়। তেনেকুৱাকৈ ধৰা বন্ধাকৈ তেনেকুৱাকৈ চলাই থাকে আৰু ঘৰখন। তুমি এই শিক্ষা তুমি আগলৈ আগুৱাই নিয়াৰ কিদৰে প্ৰচেষ্টা লৈছা? আগুৱাইতো যাবলৈ বহুত হেঁপাহ আছে, আশাও আছে আৰু চেষ্টাও কৰি আছোঁ। আৰু কিদৰে পাৰোঁ সেইটো এতিয়ালৈকে মই একো ভাবি উপায় পোৱা নাই, কোনটো দিশে যাম বা ক'ত কি কৰিম তেনেকুৱাকৈ। যিহেতু তোমাৰ এটা এই সুপ্ত প্ৰতিভা, এই প্ৰতিভা তুমি জনমানসত জনমানসত আগুৱাই দেখুৱাই নিয়াৰ প্ৰচাৰ কৰাৰ তুমি কিবা ব্যৱস্থা লৈছা নেকি? তেনেকুৱা দেখুওৱা মেলা হয়। মই এই ওচৰৰ LP স্কুল এখনতে সৰু ল'ৰা ছোৱালীবিলাকক বা অন্ততঃ জীয়াই থকা দিনকেইটাত মই পৃথিৱীত যিটো পাৰোঁ সেইটো দেখুৱাই থৈ যাবলৈ মানে যুগত কৰি আছোঁ, যত্ন কৰি আছোঁ। হয়, বিনামূলীয়াকৈ মানে গাঁৱৰ ৰাইজে তেওঁলোকে যিটো পাৰে 100-200 তেনেকুৱাকৈ দিছে। তুমি আৰ্ট কৰি লোৱা, আৰ্ট কৰি সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ তেনেকুৱাকৈ আৰু তেওঁলোকে ধৰা বন্ধাকৈ দিছে। ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি আৰ্টক লৈ? ভৱিষ্যতেতো পৰিকল্পনা বহুতে আছে। কালাৰিং, ৱাল পেইণ্টিং কৰিবলৈ তেনেকুৱাকৈ 10 ফুট 15 ফুটীয়াকৈ, আৰু গ্ৰাফিক্সৰ আছে, আপোনাৰ গ্লাছ পেইণ্টিং আছে। মইতো সেইবিলাকৰ বস্তুবিলাক এতিয়া এনেই নেটত চাওঁ কেতিয়াবা, কিন্তু আনিবলৈ মোৰ সক্ষমতা হোৱা নাই। মোবাইলত চাই তুমি প্ৰথমে শিকিছা? হয়, মোবাইলত। আৰু এনেকৈ আগতে স্কুলত থাকোঁতেও আৰ্ট কৰি ভাল পাওঁ, তেতিয়াও 1 কপি 2 কপি এনেই আঁকি থাকোঁ। তেনেকুৱাকৈ অভ্যাসটো অটুট আছিলে। আৰু এয়া আছিল তিনিচুকীয়া জিলাৰ এখন পিছপৰা অঞ্চল, যি মাইথঙৰ শিক্ষিত যুৱক বিশ্বজিৎ সোণোৱাল। আৰু তেওঁৰ হাতৰ পৰশত প্ৰাণ পাইছে এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছবি। আৰু এইদৰে আছে এয়া স্বাস্থ্যমন্ত্ৰীৰ ছবি কেশৱ মহন্ত। এনেদৰে বিভিন্নজনৰ ছবি, বিভিন্নজনৰ মহান মনীষীৰ তেওঁ চিত্ৰ অংকন কৰিছে। আৰু এই প্ৰতিভাসমূহ এতিয়াও প্ৰচাৰৰ পৰা যথেষ্ট বিৰত আছে, বহুত দূৰত আছে। এই প্ৰতিভাসমূহ আগুৱাই যোৱাত যদি চৰকাৰে কিঞ্চিত তেওঁলোকৰ কিবা এটা সাহাৰ্য আগবঢ়ায়, তেন্তে নিশ্চয়কৈ এই সকল যুৱক
যি নিবনুৱা সংস্থাপনৰ যি সমস্যাত ভুগি অহা বৰ্তমান সময়ত এই যুৱকসকলে কিছু হ'লেও তেওঁলোকে সকাহ পোৱাৰ এটা পথ মুকলি হোৱাৰ সম্ভাৱনা আছে।